সব কথাতে অসমত হিন্দু মুছলমান কৰি গোটেই অসমৰ সামাজিক ৰাজনৈতিক বাতাবৰণটো বিষবাস্পমূলক কৰি পেলাইছে। গোটেই সমাজ জীৱনত তেখেতে বিষবাস্পমূলক কৰিছে। তেখেতৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কাৰণে সমাজখন তেখেতে ধ্বংস কৰি পেলাইছে, বিভাজন কৰি পেলাইছে। অসমৰ মানুহক শান্তিত থাকিব নোৱাৰা কৰিছে। অসমত তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে চেষ্টা কৰিছে। তেখেতে কৈছে যে আপোনালোকৰ সাংবাদিকবিলাকক কোৱা মই শুনিছোঁ যে আপোনালোকে এইটো চাব, মানে এওঁলোকে যিটো জেহাদ কৰিছে, যিটো অৱস্থালৈ গৈছে, অসমৰ গোটেই সাংবাদিকো চব মিয়া মানুহেই হ'বগৈ বুলি কৈছে, চব মুছলমানে হ'বগৈ বুলি কৈছে। এইটো কৈছেনে নাই বাৰু? তেখেতেতো কৈছে, অসমৰ চিফ মিনিষ্টাৰে কৈছে যে অসমৰ চব সাংবাদিকবিলাক গৈ মিয়া হ'বগৈ, আপোনালোকৰ আমাৰ খিলঞ্জীয়া হাতত নাথাকিব বোলে, সংবাদ মাধ্যম নাথাকিব। মই এটা কথা বুজি নাপাওঁ, তেওঁ যে মুছলমানৰ হাতলৈ চব সংবাদ মাধ্যমো যাব বুলি কৈছে, সাংবাদিকবিলাকো চব মুছলমান হ'বগৈ বুলি যে কৈছে। তেখেতৰ নিউজ লাইভটো আৰু নৰ্থ ইষ্ট লাইভ নেকি, নৰ্থ ইষ্ট লাইভ, এই দুইটাৰচোন হেড দুইজনেইচোন মুছলমান। জাৰিৰ হুছেইন আৰু ৱাজবিৰ হুছেইন, এই নন্দী ভিংকি দুইজনকে লৈ জানো এই গোটেই চেনেল দুটা চলাই থকা নাই? জাৰিৰ হুছেইন আৰু ৱাজবিৰ হুছেইন নামৰ দুজন মানুহক লগত লৈ জানো তেওঁ ইমান দিন চেনেল চলাই থকা নাই? তেওঁ যে লোকৰ চেনেলৰ কথা কয় যে চব চেনেলত গৈ মুছলমান সাংবাদিক হ'ব, আৰে ভাই তোমাৰ নিজৰ চেনেলটোতেচোন মূল সাংবাদিক কেইজনেইচোন মুছলমানে। তেতিয়া তোমাৰ চেনেলৰ এই মুছলমান সাংবাদিক কেইজনক কেতিয়াকৈ আঁতৰাবা? জাৰিৰ হুছেইন অনবৰতে যে তোমাৰ লগত যে মই সেইটো কওঁ মানে কি স্লেভ এণ্ড মাষ্টাৰ্ছৰ ইণ্টাৰভিউবিলাক যে লয়, স্লেভ মাষ্টাৰ্ছৰ ইণ্টাৰভিউ, জাৰিৰ হুছেইনে লোৱা ইণ্টাৰভিউটো আপুনি চাবচোন, ৱাজবিৰ হুছেইনে লোৱা ইণ্টাৰভিউটো চাবচোন, মালিকৰ আগত এই মানে হেৰিয়াৰ যিটো ইণ্টাৰভিউ, কৰ্মচাৰী যিটো ইণ্টাৰভিউ, মাথা চাথা গৰম হৈ যায় নাই কেনেকৈ গোটেই। তাৰপিছত যে উল্টাই গালিও দিয়ে যে হিমন্ত বিশ্ব শৰ্মা, তেতিয়াও যে তেওঁ এনেকৈ বেকা বেকি কৰি যে হেৰি কৰে। আৰে ভাই তুমি চব কৰি থাকিবা, মুছলমানক লৈয়ে কৰিবা। আৰু অসমত যিমান গাল চিণ্ডিকেট চলাইছে, মই আজি নকওঁ, বেলেগ এটা দিন কওঁ, চব চিণ্ডিকেটবিলাকৰ পইচা তোলা মানুহকেইটা চব মুছলমান। চিণ্ডিকেট কৰি পইচা তোলোৱা মানুহকেইটা মুছলমানক খটাবা, তাৰপিছত আকৌ তুমি দিনে ৰাতি অকল মুছলমানৰ বিৰুদ্ধে কথা কওঁ। তোমাৰ চেনেলৰ আটাইতকৈ ডাঙৰ সাংবাদিককেইটাও মুছলমানে হ'ব, তাৰপিছত আকৌ তুমি 24 ঘণ্টা অকল মুছলমানৰ বিৰুদ্ধে বিষবাস্প বিয়পাই দিবা। আৰু আমি যদি কওঁ যে বানপানীৰ কাৰণে এই শ্বিলঙত কি কয় আপোনাৰ মেঘালয়ত বনোৱা এখন ইনষ্টিটিউশ্যনে কেৱল জগৰীয়া নহয়, বানপানীৰ কাৰণে আচলতে জগৰীয়া অসম চৰকাৰৰ পৰিকল্পনা। যোৰাবাটৰ বানপানীৰ ওপৰৰ পৰা অহা পানীটো যোৰাবাটৰ কাষেদি নেশ্যনেল হাইৱে অথৰিটিয়ে যিটো ড্ৰেইনেজ দি তলত পেলাব লাগিছিলে, গৈ হেৰিয়াত জলাশয়ত পেলাব লাগিছিলে, সেইটো নকৰাৰ কাৰণে বানপানী হৈছে বুলি আমি কওঁ। আৰু বানপানীৰ কাৰণে অকল কি কয় হেৰি নহয়, USDM জগৰীয়া নহয়, বানপানীৰ কাৰণে অসম চৰকাৰৰ ওপৰৰ পৰা অহা পানীটো মেনেজ নকৰাৰ কাৰণে হে জগৰীয়া, অৰ্থাৎ তাৰ কাৰণে কম্প্ৰেহেঞ্চিভ ড্ৰেইনেজ প্ৰজেক্ট নথকাটোহে জগৰীয়া। এই কথাটো যেতিয়া কওঁ তেওঁ একদম গাটো খজুৱাই দিয়ে, বোলে USDM মুছলমান কোৱাৰ কাৰণে তেওঁলোকক ছাপৰ্ট দিছে। আমি USDMক ছাপৰ্ট দিবলৈ কি আছে? USDMে আমাক খুৱাইছেনে, পিলাইছেনে, 1 টকা ডনেশ্যনে দিছে কেতিয়াবা নে কি? বৰং USDMৰ মালিকে ইমান কথা কয় মাথাটো গৰম উঠি যায়, কথা পাতিবলৈকে মন নাযায়। এটা কথা ক'লে 5টা কয় মালিকটোৱে। USDMৰ মালিকৰ লগত আমাক কিডাল সম্পৰ্ক আছে? চিনিয়ে পাওঁ নে জানিয়ে পাওঁ? আমি কিবা পাওঁ নেকি USDMৰ মালিকৰ? USDMৰ মালিকৰ পৰাতো আমি একো নাপাওঁ। কিন্তু যেতিয়া অসমৰ গোটেই গুৱাহাটী মহানগৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখখন আৰে ইতিহাসৰ আটাইতকৈ ডাঙৰ বানপানী, কৃত্ৰিম বানপানী হ'ব, তেতিয়া যাক সমালোচনা কৰোঁ তেতিয়া কৈ দিয়ে বোলে এইটো ফ্লাড জেহা। তেনেকুৱা উপত্যাগ কেইদিনমানৰ আগতে গোটেই মানে কৃত্ৰিম বানপানীটোৰ কাৰণে জগৰীয়া কৰিছিলে কাক? পাহাৰৰ মানুহবিলাকক। এতিয়া কৈ পেলাই নহয় পাহাৰৰ মানুহক উচ্ছেদ কৰিবলৈ দি মোৰ চাকৰিটো খাব, কি কয় মোৰ চৰকাৰখন খাব খুজিছা তোমালোকে, এনেকৈ কৈছে নাই বাৰু? মোৰ চৰকাৰখন খাবলৈ খুজিছা তোমালোকে, এনেকৈ কয়। তাৰপিছত দ্বিতীয়বাৰ যোৱা 22 আৰু 23 চনত চবেই অকল এটাই কথা কৈ থাকিলে হিমন্ত বিশ্ব শৰ্মাই, যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণটো হ'ল এই কি কয় শিলহাকু বিলখন, আৰু শিলহাকু বিলৰ মানুহবিলাকক যদি উচ্ছেদ কৰিব পাৰোঁ তেতিয়াহে আমি বানপানী সমাধান কৰিম। শিলহাকু বিল উচ্ছেদ কৰি দিলে, শিলহাকু বিল উচ্ছেদ কৰাৰ পাছতো এতিয়া আকৌ বানপানী হ'ল। এইবাৰ আহিলে কি 3 নম্বৰ
এইবাৰ আহিলে তেওঁ ফ্লাড জাহাজ ক'লে যে USPM আৰু DPS বানপানী কৰিছে। আৰে DPSৰ নাম প্ৰথমতে ল'লে, মালিকে আহি DPSৰ মালিকে আহি 11 লাখ টকাৰ চেক এখন দিলে, আৰু হাতে হাতে কিমান টকা দিলেতো নাজানো, চেকখন দেখিছোঁ 11 লাখ টকা, আৰু বাকী টেবুলৰ তলেদি যদি কিবা দিলে সেইটোতো নাজানো বাৰু। 11 লাখ টকাত মান্তি হৈছে জানো ইমান কম টকা, হয় নে নহয়? তো এজন চিফ মিনিষ্টাৰৰ টকা 11 লাখ টকা মান্তি হৈছেনে ইমান হাজাৰ লাখ টকীয়া কোটি টকীয়া মানুহ, হয় নে নহয়? তো সেই মানুহজনে বাৰু 11 লাখ টকাতে মান্তি হৈছেনে? 11 লাখ টকা যদি মান্তি হৈছে তাৰ লগত আৰু কিবা এটা পেকেজ আছে চাগে, আৰু এটা পেকেজ আছে যে DPSৰ মাটিটোৰ ওপৰতো চাগে কিবা এটা চকমা কৰোৱা আছে, সেইটো কনফাৰ্ম। এওঁলোকৰ যিটো খক দেখিছোঁ এইটো নিশ্চয় কনফাৰ্ম। আৰু সেইকাৰণে মই ভাবোঁ যে এতিয়া DPSৰ নামটো নোলোৱা হৈ গ'ল। চব 7 তাৰিখৰ দিনা ল'লে, 8 তাৰিখৰ দিনা চেক দিলে, লগ ধৰিলে, 9 তাৰিখৰ পৰা DPSৰ নামটো নাই, অকল USPM। কি ফ্লাড জাহাজ, ফ্লাড জাহাজৰ পৰা গৈ কি যে পালেগৈ, গেটখন কেনেকুৱা বনাইছে, হেৰো অসমৰ মুখ্যমন্ত্ৰী এজনে কোনোবা এখন কলেজৰ এখন ইউনিভাৰ্চিটিৰ গেটখন কেনেকুৱা বনাইছে এইটোত লাগি থাকি কি লাভ? তুমি কোৱা কোনদিনাৰ ভিতৰত আমাৰ বানপানী সমস্যা সমাধান, আৰু বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে তুমি কি কি প্ৰজেক্ট লৈছা? তোমাৰ ভিজন কি? তোমাৰ প্ৰজেক্ট কি? তোমাৰ টকা আহিব কি? তুমি এষ্টিমেট বনালা নে নাই? তুমি আমাক তাৰ আইডিয়া দিয়া ভাই, ৰাইজৰ লগত কথা পাতা, পৰামৰ্শ লোৱা, আৰু তাৰ আইডিয়া দিয়া আমাক, আৰু তাৰ কাৰণে পইচাকেইটা গোটোৱা। সেইটো নকৰি তুমি কৃত্ৰিম বানপানীৰ প্ৰশ্নটো নাইকিয়া কৰি, সেই প্ৰশ্নটোৰ পৰা ইছ্যু ডাইভাৰ্ট কৰি তুমি ক'লৈ লৈ গ'লা? ফ্লাড জাহাজ। ফ্লাড জাহাজৰ পাছত এইবাৰ ক'লে যে পত্নীৰ সম্পত্তি, পত্নীৰ সম্পত্তিটো ৰাজহুৱা কৰিম বুলি ক'লে সেইটোত মাৰ খাই গ'ল। এতিয়া সেইটো মাৰ খোৱাটোৰ পৰা বচাবৰ কাৰণে ইটোৰ পিছত সিটো